একদম মাই নিউজ চেনেল ফক্টছ ব্লগ। এতিয়া মই আছোঁ অনিমাৰ বাজাৰত, আপোনালোকে দেখিবলৈ পাৰিছে পিছফালে। তো আজি এটা সৰু টপিক লৈ আহিছোঁ। টপিকটো হৈছে ডিলাৰ এটা ৰাইড আছে আৰু লগতে বহুতকেইটা অফাৰ চলি আছে। 15 তাৰিখৰ পৰা অফাৰটো চলি আছিলে, আপোনালোকে গমে পাইছে, আগতে কৈছোঁ মই। তো অফাৰৰ আৰু কি আপডেটখিনি আপোনাক ভালকৈ জনাই দিওঁ ব্লগ। অনিমাৰ বাজাৰৰ ভিতৰত তো এতিয়া আহি কিনে দেখিলোঁ প্ৰথমতে ডমিনাৰৰ দুটা কালাৰ আছে। ডমিনাৰ এইটোকে 400 দেখিবলৈ পাৰিছে। ডমিনাৰ 400, 250, 150 এনেকৈ আছে গোটেই বাইকখন কেইখন। এইটো চিনেমেটিক্সত দেখাম বাৰু। তো আৰু এটা মোৰ দাদা আছে, দাদা ফাইনেন্সৰ কথাখিনি কৈ দিব। কম দামৰ বাইকৰ, কম চিচিৰ বাইকৰ কিমান ডাউন পে'মেণ্ট দিব লাগে আৰু এই বেছি চিচিৰ বাইকৰ কিমান ডাউন পে'মেণ্ট দিব লাগে দাদাটো ক'ব। আৰু কাৰোবাৰ যদি চিভিল বেয়াও থাকে তো আৰামছে পাই যাব, টেনশ্যন নাই ইয়াতে। তো এতিয়া দাদাজনক লগত কথা পাতি দিওঁ বলক। এইটো দাদা আছে, প্ৰাঞ্জল দাদা গমেই পাইছে। কেইদিনমান আগত এটা আগৰ ভিডিঅ'টোত প্ৰাঞ্জল দাদা আছিলে। তো আজিও প্ৰাঞ্জল দাই আছে। প্ৰাঞ্জল দাদা কৈ দিব কিমান ডাউন পে'মেণ্ট দিলে কোনটো বাইক পোৱা যায়। এতিয়া প্ৰাঞ্জল দাই কৈ দিব। এইটো আছে প্লেটিনা 110। এইটো আপুনি পাব 10,000ৰ পৰা ধৰক 15, 12 হাইয়েষ্ট 9,000 টকা। আমি 9,000 টকাৰ দিছোঁ গাড়ী। তাৰপিছত আছে আপোনাৰ নেক্সট আছে 125 ইউজি। এইটো মডেল মোটামুটি ধৰক 12,000 পৰা 15,000 ভিতৰত পাই যাব। তাৰপিছত আছে আপোনাৰ 150 পাঁচাৰ 150 ছিংগল ডিছ। এইটো আপোনাৰ পৰ্ব মোটামুটি ধৰক তেনেকৈ আহিব, 15,000 ভিতৰত আহি যাব। 15,000 ভিতৰত আহি যাব। কি NS 160 ইউজি মডেল। এইটো আপোনাৰ ডিজিটেল মিটাৰ। আগতে সেই আগৰ ভিডিঅ'টো দেখা যায়, আপুনি দেখা পাইছিল যে ব্লুটুথ কানেকশ্যন একে সেম ফেচিলিটি এটা আছে। এইটো কিমানত আহিব? এইটো আপোনাৰ ডাউন পে'মেণ্ট কমতে আহিব। কমতে আহিব ন? ধৰক তেনেকৈ আহিব 15ৰ পৰা 18 ভিতৰত আহি যাব। আৰু লগতে নতুন ল'ৰাবিলাকে যিবিলাক য়ংষ্টাৰবিলাক ল'ব বিচাৰে, তো কিমান বয়সৰ পৰা ল'ব পাৰে বাইক? এনেইতো 18 বছৰৰ পৰা হয়, কিন্তু ফাইনেল 21 বছৰৰ পৰা হয়। ঠিক আছে, এতিয়া আৰু এটা বাইক দেখাই দিয়ক দাদা। নেক্সট আহে আপোনাৰ N160। এইটো আপুনি পাব মোটামুটি ধৰক 18,000ৰ পৰা 20,000 ভিতৰত পাই যাব। ডাউন পে'মেণ্ট দিলে পাই যাব ন? আৰু লগতে আছে পালচাৰ 150 ডাবল ডিছ ইউজি মডেল। আপোনাৰ মোটামুটি তেনেকৈ আহিব 150 ছিংগল ডিছৰ নিচিনা আহিব। কিমান মানে আহিব? 12 পৰা 15,000। 12 পৰা 15,000। এইখন আপোনাৰ RS200। এইখনৰ ডাউন পে'মেণ্ট ধৰক মিনিমাম ধৰক 35 to 40 ভিতৰত আহি যাব। 35 to 40 ভিতৰত আহি যাব। এইবিলাক যিহেতু ৰেচিং বাইক অলপ বেছি লাগে, চিভিলটো অলপ ভাল হ'লে ভাল হয়। আৰু কিন্তু এটা কথা কৈ দিওঁ, চিভিল আপোনাৰ যদি একদম বেয়া, তথাপিতো ইয়াতে আপোনাৰ হৈ যাব। টেনশ্যন নাই, যিকোনো মানে একদম বেয়া চিভিল হৈ যাব। বেয়া চিভিল হৈ যাব। ভাল চিভিল হৈ যাব, বেয়া চিভিল হৈ যাব। ঠিক আছে, এইবুলি। আৰু তাৰপিছত কি বাইক দেখাব দাদা? আপোনাৰ যিটো আপোনাৰ ডমিনাৰ 400। এইটো কিমান মান দিব লাগিব? ধৰক 55 মান লাগিব। 55 মান লাগিব। যদি চিভিল অলপ ভাল হয় তেতিয়াহ'লে ভাল হ'ব, কমিব অলপ। লগতে আৰু বাজাজৰ বহুত কেইখন বাইক আছে। গুডাউনত আপোনালোকে দেখিব পাৰিছে, বহুত ষ্টক আছে। পিছফালে আপোনালোকে দেখক, এয়া বহুত কেইখন বাইক আছে। তো এতিয়া দেখাবলৈ মানে সমানে বহুত গৰম দিছে আজি। তো আপোনালোকক দেখাইছোঁ এইখিনিয়ে আপোনালোকক। আৰু যদি আপুনি ল'লে আপোনালোকে অনিমাৰ বাজাজ আগিয়া মেইন বাজাজত আহিব। আৰু লগতে আজি এটা ৰাইড হৈ আছে N250। কেইদিনমান আগতে প্ৰাঞ্জল দাৰ মই অলপ এনে এটা ভিডিঅ' বনাইছিলোঁ। তো আজি এটা ৰাইড হ'ব ডিলাৰৰ ফালৰ পৰা। তো সিপিনে যাওঁ বলক। এতিয়া ডিলাৰ ৰাইড এটা হ'ব আজি N250। তো এয়া আমাৰ ৰাতুল ভাই আছে, দেখিবলৈ পাৰিছে। ৰাতুল ভাই ৰেডি? একদম ৰেডি। আৰু কৌশিক ভাই ৰেডি? এয়া N250। আৰু এয়া বড়ো ভাই দেখিবলৈ পাৰিছে, ৰাইডৰ কাৰণে ৰেডি হৈ আছে। এয়া পেট্ৰল সোমাই লওঁ পেট্ৰল। আৰু তো এতিয়া আজি কেইখন বাইক যাব ৰাতুল ভাই? 12খনমান যাব। এইটো কলমা আগতে ক'লোৱে ৰাইডৰ কাৰণে ৰেডি হ'লোঁ। ৰাইডৰ কাৰণে ৰাতুল ভাই, এয়া এইজন কৌশিক ভাই, এয়া আমাৰ দাদা ৰেডি, এই বড়ো ভাই ৰেডি। এতিয়া আমি চবে মিলি অফ ৰোডিং এণ্ড অন ৰোডিং কৰি চাওঁ কেনেকুৱা লাগে বলক। এতিয়া ওলালোঁ আমি শ্ব'ৰুমৰ পৰা। এতিয়া অলপ অফ ৰোডিং কৰিব যাওঁ। এতিয়া প্ৰাঞ্জল দা আগত আছে আমাৰ, আৰু লগতে মই 3rd নম্বৰত আছোঁ, 3rd নম্বৰ পজিশ্যনত। তো এতিয়া অলপ ঘূৰি আহোঁ বলক। এয়া প্ৰাঞ্জল দা আমাৰ লগত ওলাইছে ৰাইডখনত। এয়া প্ৰাঞ্জল 250 আগতো ভিডিঅ'ত দেখিছিলে, আজি ফুল এক্সপিৰিয়েঞ্চ হ'ব। অলপ ঘূৰি আহোঁ। এই ডমিনাৰটো 400 আছে এখন, 400 নহয়, এইটো 250 আছে। তো এতিয়া ৰখি আছোঁ কেমেৰামেনৰ কাৰণে, কেমেৰামেন আহি আছে। ইমান টিকাফটা ৰ'দ দিছে আজি। তো এতিয়া অলপ ৰাইড কৰি আহোঁ বলক। এতিয়া অফ ৰোডত আছে বাইকখন, এতিয়া অফ ৰোড মোডত। তো এতিয়া বাইকখন অফ ৰোডিং কৰি চাওঁ কেনেকুৱা লাগে। ৰাস্তাবোৰ দেখিবলৈ পাৰিছে কেনেকুৱা বেয়া মানে কেঁচা মাটি। তো বাইক বহুত কেইখন আছে ন, অলপ অসুবিধা হয়। এয়া দেখিবলৈ পাৰিছে। অফ ৰোডিং, এইটোৱে অফ ৰোডিং। আৰু বহুত বেয়া ৰাস্তা থাকে, বাট শ্বৰ্টলি আপোনাক এইটোৱে দেখাব পাৰিম। তো এতিয়া অফ ৰোডিং আমাৰ এইটোৱে।
ৰখি দিলোঁ এয়া দোকানত ৰখি কিনে অলপ কিবা পানী চানী খাই ল'লোঁ খাই কিনে এতিয়া অলপ যাম দূৰলৈ এটা ভাই সবাই আছে গুটকা এয়া এইটো আমাৰ RC মেনেজাৰ আৰু মই হ'লোঁ এই যে কুৰিয়াৰ মেনেজাৰ তো এই কৌশিক ভাইও আছে এই দাদা আছে তো এতিয়া আৰু ক'ত যাম দাদা আমি গংচাপাৰা এইপিনে যাম ঘূৰিবলৈ তো এতিয়া এক্সাৰচাইজটো কৰি লৈ লওঁ বজাৰত এতিয়া বাইকখন আছিলে মোৰ অফ ৰোড মোডত তো এতিয়া মই স্পৰ্ট মোডত কৰি লৈ লওঁ এতিয়া ৰোড স্পৰ্ট মোডটো নাথাকে ৰোড মোড থাকে তো ৰোড মোডত কৰি লৈ লওঁ এতিয়া যাওঁ ইয়া ইমান ধুনীয়া পৰিৱেশ ইয়া আমাৰ দাদা এজন আছে কেমেৰামেন আমাৰ দাদা কেমেৰামেন তো ইয়া গোটেইকেইখন বাইক এতিয়া ৰেডি হৈ লৈছে তো মিনিমাম চব ব্ৰেণ্ড নিউ বাইক হয় গোটেইকেইটা টেষ্ট ড্ৰাইভ হৈ আছে এইকেইটা দেখিবলৈ পাৰিছে লোকেশ্যন চেঞ্জ হৈ গ'ল আমি এতিয়া যাম পঞ্চৰত্নৰ পিনে 4 লেনৰ এইটো তাৰ মজাটো ল'ব যাম মানে আপোনালোকে ভিউটো চাওক কেনেকুৱা ধুনীয়া আৰু লগতে ৰাইড কৰি আছোঁ বহুত ধুনীয়া গম পাইছোঁ তো এয়া দাদা আছে কেইজনমান বহুত ধুনীয়া লাগি আছে আজি ৰাইডটো কৰি আৰু বাইকখন চলাবলৈ বহুত ধুনীয়া ৰোড মোডততো আপোনালোকে মিনিমাম স্পীড আপোনাৰ এতিয়া দেখাব পাৰিম মই অলপ পিছত দেখাই দিম মই স্পীড কিমান ইমান ধুনীয়া চবকেইটা দেখিবলৈ পাৰিছে আপোনালোকে দেখিবলৈ পাৰিছে বহুতকেইটা এতিয়া চবে মানে স্পৰ্ট মোডটো মানে ট্ৰাই কৰি আছে ৰোড মোডটো কেনেকুৱা ময়োতো অলপ ট্ৰাই কৰিলোঁ আপোনালোকে দেখিলে এতিয়া ৰখি দিলোঁ ইয়াত ধুনীয়া পৰিৱেশ দেখিবলৈ পাৰিছে এয়া আৰু লগতে এয়া আমাৰ লগত আছে এয়া দাদা এজন আমাৰ বাইককেইখন দেখাই দি আছোঁ দূৰৰ পৰা ভিউটো এয়া চাব পাৰিছে এয়া আৰু এখন ট্ৰেইনো আহিছে ধুনীয়া ট্ৰেইন আহিছে এখন ধুনীয়া লোকেশ্যনত আৰু লগতে এইখন আমাৰ বাইককেইখন আপোনালোকে দেখিবলৈ পাৰিছে এয়া চাওক আগত পাছত পাঁচখন 10খন বাইক আৰু এখন ডমিনাৰ আছে ছিংগল তো এতিয়া অলপ মানে ঘূৰি আহোঁ অলপ টেষ্ট কৰি আছোঁ আমাৰ বাইকবোৰ কেনেকুৱা লওক এতিয়া ঘূৰা হৈ গ'ল এতিয়া আমি যাম শ্ব'ৰুমৰ পিনে এতিয়া শ্ব'ৰুমৰ পিনে যাম এয়া সকলোৱে ওলাইছে 10খনমান বাইক আছিল তো বাইকখন ঘূৰাই লওঁ বাইকখন ঘূৰাই লৈ কিনে এতিয়া যাওঁ 3খন আগত 4খনমান আগত গৈছে দেখিবলৈ পাৰিছে কিমান ধুনীয়া ভিউ এইটো আজি স্পীড টেষ্ট কৰিছে টপ স্পীড 153 মই আনিছোঁ এইখন বাইকত মানে উঠাই চালোঁ আপোনাৰ 153 মান উঠে তো তাতকৈ বেছি উঠিব ট্ৰাই কৰিলে তো ইমান ট্ৰাই কৰা নাই ছেফ ড্ৰাইভ লং লাইফ এনেকুৱা নিচিনা কথা তো সেইকাৰণে মোৰ ফালৰ পৰা এটা ৰাইড কৰিলোঁ আজি এয়া চাব পাৰে চবে ভাগৰি গৈছে এয়া দেখক আৰু লগতে আজি ভিডিঅ'টো ৰাইডৰ ভিডিঅ' তো আজি যোনে ভিডিঅ'টো চাইছে ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে অনিৰ্বাণ বাজাজ আহিব